আৰক্ষীয়ে হেণ্ডকাফ লগাই তেখেতক থানাত বহাই ৰাখিছিল আৰু সেই বহুৱাই ৰখা থানাৰ পৰা কেতিয়া সেই আসামীজন কেতিয়া পলাই গ'ল সেইটো আৰক্ষীয়ে জানিবলৈ সক্ষম নহল। তাৰ মানে এইটোৱে বুজাইছে যে আচলতে কি আৰক্ষীয়ে কোনো ধৰণৰ তেওঁৰ ওপৰত নজৰ ৰখা নাছিলে নেকি। যিগৰাকী ড্ৰাগছ মাফিয়া, বৃহৎ এটা অঞ্চলৰ মানুহৰ এটা অভিযোগ আছিলে, সেই ড্ৰাগছ মাফিয়া কেনেকৈ পলাই যাবলৈ সক্ষম হ'ল। ইয়াতে ৰাইজৰ মাজত এটা প্ৰশ্নৰ উদয় হৈছে যে আচলতে কোনোবাই তেখেতক হেল্প কৰিছিল নেকি, আৰক্ষী বিষয়ে কোনোজনে হেল্প কৰিছিল নেকি। গতিকে সেই বিষয়টোৱে এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে যে এজন ড্ৰাগছ মাফিয়া হেণ্ডকাফ খুলি পেলাই তেওঁলোকে কেনেকৈ পলাবলৈ সক্ষম হ'ল। আকৌ মানে সাংবাদিকে যেতিয়া মানে নিউজ কৰিবলৈ ধৰিলে তেতিয়া হঠাৎ আৰক্ষীয়ে কেনেকৈ ধৰিবলৈ সক্ষম হ'ল, ইয়াৰ এটা ৰহস্যময় দিশ হিচাপে পৰিগণিত হৈছে। গতিকে আমি ইয়াৰ ওপৰত এটা ইনভেষ্টিগেশ্যন বিচাৰিছোঁ।